সাংবাদিক বন্ধুসকল, আজি আমি এক বিশেষ উদ্দেশ্য আগত ৰাখি পেলাই আজি আমি সংবাদমেলা আহ্বান কৰিছো। আপোনালোক সকলোৱে অৱগত যে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ দিনত সমগ্ৰ ভাৰতবৰ্ষৰ দৰিদ্ৰ নিচলা মানুহৰ কৰ্মসংস্থাপনৰ বাট নিশ্চিতভাৱে প্ৰদান কৰিবৰ কাৰণে MGNREGAৰ দৰে এক ফলপ্ৰসূ আৰু ঐতিহাসিক এক্ট বা আঁচনি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষত প্ৰযোজ্য কৰা হৈছে। কিন্তু শেহতীয়াভাৱে কেৱল মাত্ৰ পুঁজিপতি আৰু বণিক গোষ্ঠীৰ নিয়ন্ত্ৰণত পৰিচালিত হোৱা বিজেপি চৰকাৰে দেশৰ দৰিদ্ৰ সৰ্বসাধাৰণ লোকৰ মুখৰ ভাত কাহিনীবৰ কাৰণে তেওঁলোকৰ নিয়োগৰ নিশ্চিতি ব্যৱস্থাটো তেওঁলোকৰ পৰা কাহিনীবৰ কাৰণে তেওঁলোকে এই MGNREGA আঁচনিক সম্পূৰ্ণৰূপে ধ্বংস কৰি MGNREGA আঁচনিৰ যি আইনী আৰু নিয়োগৰ নিশ্চিত ব্যৱস্থাৰ যিটো কাঠামো আছিল সেইটো সম্পূৰ্ণৰূপে ধ্বংস কৰি তেওঁলোকে এক নতুন আইন প্ৰৱৰ্তন কৰিবৰ কাৰণে চেষ্টা কৰিছে, যাৰ নাম হৈছে BB গ্ৰাম SG। এই আঁচনিৰ জৰিয়তে তেওঁলোকে MGNREGAৰ যিটো মূল আত্মা, সেই আত্মাটোক তেওঁলোকে নাইকিয়া কৰিব বিচাৰিছে। তাৰ জৰিয়তে এটা কথা প্ৰতিপন্ন হৈছে যে মহাত্মা গান্ধীৰ যি নীতি আৰু আদৰ্শ, সকলোৰে কল্যাণ সাধন কৰাৰ যি নীতি, সেই নীতি পৰিপন্থী তেওঁলোকে কাম কৰিব পৰা নাই। আপোনালোকে যদি চাই তেতিয়াহ'লে আপোনালোকে দেখিব যে MGNREGA আঁচনিৰ জৰিয়তে দৰিদ্ৰ কৃষকসকলৰ দৰিদ্ৰ দুখীয়া মানুহৰ কাৰণে 100 দিনৰ নিয়োগৰ নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু MGNREGA আঁচনি সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ জৰিয়তে পৰিচালিত হৈছে। কিন্তু এটা নতুন তেওঁলোকে যি MGNREGA আইনৰ সংশোধনী ব্যৱস্থাৰ জৰিয়তে নতুন নামাকৰণ কৰি তেওঁলোকে আচলতে যি এটা ব্যৱস্থা কৰি তুলিছে, তাৰ জৰিয়তে তেওঁলোকে 100 দিনৰ নিয়োগৰ নিশ্চিতি নাইকিয়া কৰিব বিচাৰিছে। কেনেধৰণে? প্ৰথম কথাটো হ'ল তেওঁলোকে কৈছে যে তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰৰ যি আগৰ 90% অনুদান আছিল, সেইখিনিক নাইকিয়া কৰি তেওঁলোকে এতিয়া কেৱল 60% তেওঁলোকে প্ৰদান কৰিব। তাৰ ফলত ৰাজ্যিক চৰকাৰৰ ওপৰত যিটো বোজা, সেই বোজাটো বৃদ্ধি হ'ব। দ্বিতীয় কথাটো হ'ল যে আপোনালোকে জানে যে MGNREGA আঁচনিৰ যেতিয়া প্ৰৱৰ্তন হৈছিল বা কাৰ্যকৰী হৈছিল, তাত গাঁও পঞ্চায়তৰ গাঁও সভাৰ জৰিয়তে নিৰ্ধাৰণ কৰা হৈছিল কোনবোৰ কাম কৰা হ'ব, কোনবোৰ কামৰ জৰিয়তে জনসাধাৰণক নিয়োগৰ ব্যৱস্থা কৰাৰ উপৰিও গ্ৰাম্য অঞ্চলৰ উন্নতি সাধন কৰা হ'ব। কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনে তেনেধৰণৰ MGNREGAৰ যিবোৰ ব্যৱস্থা আছিল সেইবিলাকক নাইকিয়া কৰি তেওঁলোকে এতিয়া ঠিকাদাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ প্ৰয়াস কৰিছে। তেওঁলোকে পঞ্চায়তসমূহে লোৱা সেই সিদ্ধান্তক তেওঁলোকে নস্যাৎ কৰি বা নাইকিয়া কৰি কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে ঠিকাদাৰী ব্যৱস্থাৰ নীতিৰে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব ক'ত কি কাম কৰিব, তেনেধৰণৰ এটা ব্যৱস্থা তেওঁলোকে প্ৰৱৰ্তন কৰিব বিচাৰিছে। ঠিক একেদৰে MGNREGAৰ জৰিয়তে এগৰাকী কাম লাভ কৰা ব্যক্তিয়ে তেওঁ কামৰ নিশ্চিতি প্ৰদান কৰিবৰ কাৰণে আইনী ব্যৱস্থা আছিল, কিন্তু নতুন আইনৰ জৰিয়তে সেই কামৰ নিশ্চিতি ব্যৱস্থা কৰিবৰ কাৰণে যিটো আইনৰ যিটো ব্যৱস্থা বা আইনৰ যিটো সহায়, সেইটো লোৱাৰ ব্যৱস্থাটো তেওঁলোকে নাইকিয়া কৰি দিছে। ঠিক একেদৰে এতিয়া কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব কোনখন ৰাজ্যত ক'ত কেনেধৰণে কাম কৰা হ'ব। তাৰ ফলত গাঁও সভাবিলাকৰ যিটো গুৰুত্ব, গাঁও সভাবিলাকৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যিটো নীতি, সেই নীতিটো সম্পূৰ্ণৰূপে নস্যাৎ কৰি গাঁও সভাবিলাকক কেৱল মাত্ৰ এটা ইমপ্লিমেণ্টিং এজেঞ্চি বা কাৰ্যকৰী কৰা এটা এজেঞ্চিলৈ পৰিণত কৰিব বিচাৰিছে। তাৰ ফলত গাঁও সভাবিলাকৰ ক্ষমতা কৰ্তন হ'ব আৰু তেওঁলোকে সিদ্ধান্ত লোৱাৰ পৰা তেওঁলোকে আচলতে বঞ্চিত হ'ব। গতিকে এনেবোৰ হঠকাৰী সিদ্ধান্ত অনাগত দিনত আমাৰ লক্ষ লক্ষ মানুহৰ, কোটি কোটি মানুহৰ যি নিয়োগৰ ব্যৱস্থা কৰিছিল, এই বিজেপি চৰকাৰে নাইকিয়া কৰি দিয়ে। ঠিক একেদৰে বিজেপি চৰকাৰ, আপোনালোকে জানে যে MGNREGAৰ জৰিয়তে যিমানবোৰ আমি নিয়োগৰ ব্যৱস্থা কৰিছিলো, সেই নিয়োগত প্ৰায় 60% মহিলাই কাম লাভ কৰিছিল। এতিয়া এই নতুন আইনৰ জৰিয়তে তেওঁলোকে সেই মহিলাসকলক কামৰ পৰা আচলতে বঞ্চিত কৰিব। তাৰ ফলত দৰিদ্ৰতাৰ সীমাৰেখা বা দৰিদ্ৰৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো আমাৰ গ্ৰাম্য অঞ্চলবিলাকত দিনে দিনে বৃদ্ধি হ'ল। গতিকে আমি উক্ত কাৰ্যক তীব্ৰ ভাষাৰে আমি গৰিহণা দিয়াৰ লগতে আমি প্ৰতিবাদ কৰিছো আৰু আশা কৰিছো
যাতে কোনো কাৰণতে বিজেপিয়ে যি হঠকাৰী সিদ্ধান্ত ল'ব বিচাৰিছে সেই ক্ষেত্ৰত তেওঁলোকে যাতে পুনৰ বিবেচনা কৰে আৰু জনসাধাৰণক নিয়োগৰ নিশ্চিত যি ব্যৱস্থা তাৰ পৰা যাতে তেওঁলোকে বঞ্চিত নকৰে তাৰ কাৰণে আমি বিজেপি চৰকাৰক আমি আহ্বান জনাইছো। বাকী ৰাজনৈতিক ক্ষেত্ৰখনতহে আছে আৰু নাই ক'লে আৰু আঁচনিখন আমি এতিয়ালৈকে জানাই নাই ভালকে আকৌ শুনাব বাকী আনুষংগিক আমি সুধিব পাৰো আৰু এতিয়া যিহেতু মিত্ৰতাৰ কথা চলি আছে ৰাইজৰ দলৰ লগত বা বিভিন্ন দলৰ লগত, কিন্তু এই মুহূৰ্তত এতিয়া যিহেতু আজি এক প্ৰকাৰ বিজেপি জিলা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি এক ৰণদংকা বজাইছে বুলিয়ে ক'ব লাগিব। তেওঁলোকে সাংগঠনিক দিশত আলোচনা কৰিছে আৰু ঠিক তেনেদৰে কংগ্ৰেছেও সমান্তৰালভাৱে কিছু কিছু আগবাঢ়ি পৰিলক্ষিত হৈছে। কিন্তু এতিয়া কি ক'ব এই মুহূৰ্তত কেনেকুৱা ধৰণৰ সাংগঠনিক প্ৰস্তুতি ডিমৌ সমষ্টিত বা গোটেই জিলাখনত, যিহেতু আপুনি জিলা সভাপতি হিচাপে কি ক'ব এতিয়া? সমগ্ৰ জিলাখনত আমাৰ দলৰ জনসাধাৰণৰ মাজলৈ যোৱাৰ কিছু প্ৰক্ৰিয়া খুব ক্ষিপ্ৰতৰ আৰু সুন্দৰভাৱে চলি আছে। আপোনালোকে জানে আজি এটা দিনৰ আগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ শিৱসাগৰ জিলালৈ আহিছিল ৰাইজৰ মনৰ বুজ বা মনৰ কথাখিনি বুজ ল'বৰ কাৰণে। আৰু আগন্তুক নিৰ্বাচনত কোনবোৰ কথা নিৰ্বাচনত জয়যুক্ত হোৱাৰ পিছত এখন চৰকাৰে কৰিব লাগে সেই সম্পৰ্কে ৰাইজৰ মতামত লৈছে আৰু যিটোৰ নামাকৰণ কৰা হৈছে ৰাইজৰ পদূলি কংগ্ৰেছ। আৰু সেই অংশ হিচাপে আপোনালোকে জানে যে প্ৰায় ৩৫টাতকৈ অধিক বিভিন্ন সংগঠন, স্বেচ্ছাসেৱী সংগঠন, জাতীয় সংগঠনে আমাৰ সন্মানীয় সভাপতিদেৱক তেখেতলোকে পৰামৰ্শ আগবঢ়াইছে। আৰু সেই পৰামৰ্শখিনি লৈ আমি অনাগত দিনত ৰাইজৰ উপকাৰ সাধন হ'ব পৰাকৈ, ৰাইজৰ বাস্তৱিকতে সমস্যাসমূহ সমাধান কৰিব পৰাকৈ আমাৰ সিদ্ধান্ত ল'বৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু ৰাইজৰ মাজলৈ আমি লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছো। এতিয়া নিৰ্বাচনী সাংগঠনিক নিৰ্বাচন জিলাখনত কেনেকুৱা ধৰণৰ আৰু কৰি আছে ধৰি লওক? আমাৰ চব তিনিটা সমষ্টি আছে, তিনিটা সমষ্টিতে আমাৰ চব তীব্ৰতৰভাৱে কাম কৰি আছে। প্ৰথম কথাটো হ'ল যে নিৰ্বাচন বুলি ক'লেই এটা দলৰ সাংঘাতিক স্থিতিৰ ওপৰত আচলতে গোটেই কথাখিনি নিৰ্ভৰ কৰে। আমাৰ তিনিটা সমষ্টিৰে আপোনাৰ শিৱসাগৰ, ডিমৌ, নাজিৰা এই তিনিটা সমষ্টিতে আমাৰ ভোট কমিটিসমূহ গঠন প্ৰক্ৰিয়া আৰু প্ৰায় 90% ভোট কমিটি আছে আৰু 10% ভোট কমিটি আমাৰ কমিটিৰ ভিতৰতে হ'ব। BLA আমাৰ 100% নিযুক্তি হৈ গৈছে আৰু BLA তেওঁলোকে তেওঁলোকৰ কাম কৰি আছে। আৰু সমান্তৰালভাৱে আমাৰ দলৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মীয়ে দলৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে তেওঁলোকে ডিমৌ সমষ্টিত বিজেপি বৰ্তমান বিধায়কজনেও তেখেত ঘূৰি আছে আৰু তাৰ উপৰিও ৰাইজৰ দলৰ পূৰ্বতে খেলা উপ নিৰ্বাচন খেলা ধৈৰ্য কৰিও প্ৰচাৰ চলাই আছে। এই মুহূৰ্তত আপুনি এজন সম্ভাৱ্য প্ৰাৰ্থী বুলি ইতিমধ্যে চৰ্চা লাভ কৰিছে, কি ক'ব মতামতটো কেনেকুৱা ধৰণৰ? যিহেতু দলীয় সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই, কি ক'ব? মিত্ৰতা সম্পৰ্কীয় কথাখিনিতো আলোচনা হৈ আছে। মিত্ৰতা যিয়ে নহওক কিয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা ঐতিহ্য আছে। ডিমৌ সমষ্টিৰ কথা আপুনি কৈছে, গতিকে ডিমৌ সমষ্টি বুলি ক'লে এটা সময়ত কংগ্ৰেছৰ জোৰ আছে। বিভিন্ন কাৰণত এই কংগ্ৰেছৰ যিটো সাংঘাতিক শক্তিশালী ভেটি, সেই ভেটিটো অলপ ইফাল সিফাল হৈছে যদিও আমি পুনৰ সকলোৱে জানে যে উপ নিৰ্বাচনৰ পাছৰ পৰাই দলৰ প্ৰত্যেকজন নেতাকৰ্মীয়ে এই দলৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে উত্থান ঘটাবৰ কাৰণে কাম কৰি আছে আৰু ইতিমধ্যে এই ক্ষেত্ৰত আমি খুব আশাব্যঞ্জক এখন ছবি আমি দেখিবলৈ পাইছো। আৰু যিখন ছবিৰ জৰিয়তে আমি নিশ্চিতভাৱে আগন্তুক ২৬ৰ নিৰ্বাচনত আমি নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে তাক আমি সম্পূৰ্ণ কৰিছো বুলি আমি অনুভৱ কৰিছো। নিৰ্বাচনী জানিব বিচাৰিছো, এতিয়া ওপৰত আপোনালোকৰ বিৰোধী ঐক্যমঞ্চই একেলগে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে। কিন্তু আমি যদি তৃণমূল পৰ্যায়ত চাওঁ, আজি ডিমৌ সমষ্টিতে বেলেগে আজি কংগ্ৰেছে হওক বা ৰাইজৰ দলে হওক সকলোৱে টিকট প্ৰত্যাশী আছে। এইটো ক্ষেত্ৰত কি ক'ব? একত্ৰিত হৈ যুঁজ দিয়াৰ সম্ভাৱনা কিমান আশাপ্ৰদ? প্ৰথম কথাটো হ'ল যেতিয়া নেকি একত্ৰিত বা একেলগে যুঁজ দিয়াৰ এটা কথা আহে, স্বাভাৱিকতে কিছু কথা পতাৰ প্ৰয়োজন থাকে ৰাজনৈতিক দলবিলাকৰ। আৰু সেই কথা বতৰাখিনি চলি আছে। এনেকুৱা নহয় যে কথা বতৰা চলি আছে বুলি দলৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে কোনো ৰাজনৈতিক দলে বহি নাথাকে। এতিয়া আপুনি যদি চাই AGP BJPও তেওঁলোকৰ মিত্ৰতা আছে। এতিয়া কি ডিমৌ সমষ্টিত শেহতীয়াকৈ কৈছে যে AGPও প্ৰতিদ্বন্দ্বিতা কৰিব।
গতিকে এই কথাটো এইটো নহয় যে বিজেপি এজন MLA আছে কাৰণেই এজেপি দলে একো নকৰিব বা এজেপি দলে দলীয় সাংঘাতিক উৎসাহ নকৰিব। তাৰ অৰ্থটো এইটো নহয় যে তেওঁলোকৰ মাজত কিবা আউল লাগিছে। তেওঁলোকে তেওঁলোকৰ নিজৰ সংগঠনৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে প্ৰয়াস কৰি আছে। তেওঁলোকৰ এটা গোট গঠন আছে, আমাৰো এটা গোট গঠনৰ কাৰণে চেষ্টা কৰি আছে। কিন্তু আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছে ইতিমধ্যেই 230টা ভোট কেন্দ্ৰ আমি 230খন ভোট কমিটি গঠন কৰিবৰ কাৰণে সক্ষম শক্তিশালী 230টা ভোট কেন্দ্ৰত 230জন BLA আমি নিযুক্তি আন ৰাজনৈতিক দলে কি কৰিছে আমি নাজানো। কিন্তু তাৰ বিপৰীতে আমি যদি চাওঁ তেতিয়াহ'লে বহুবোৰ ভোট কেন্দ্ৰত বা বহুবোৰ অঞ্চলত বহু ৰাজনৈতিক দলে তেওঁলোকৰ তেনেধৰণে ভেটি শক্তিশালী কৰিছে আমি কিন্তু পৰিলক্ষিত কৰা। স্বাভাৱিকতে সেই দৃষ্টিকোণে আমি এটা কম যে কংগ্ৰেছৰ যি হেৰুৱা ঐতিহ্য এইবাৰ ডিমৌ সমষ্টিত পুৰণি খাৰা সমষ্টিত দ্ৰুতভাৱে ঘূৰি আহিব। তাৰ কাৰণে যিহেতু সমষ্টিত আপোনাৰ এইবাৰ অজয় কুমাৰ গগৈ কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব এনেকুৱা ধৰণৰ এটা চৰ্চা চলি আছে, আৰু যিহেতু এজন আপুনি প্ৰাক্তন অধ্যাপক আৰু ৰাজনীতি বিজ্ঞানৰ এজন আপুনি প্ৰবক্তা আছিলে, সেই মুহূৰ্তত আপুনি ৰাজনীতিৰ কথা যথেষ্ট আপুনি এইখিনি ক্ষেত্ৰত অভিজ্ঞ। তেতিয়া কেনেকুৱা ধৰণৰ মূল ইছ্যু লৈ আপুনি সোমাই যাব এইবাৰ ৰাইজৰ মাজলৈ, যিহেতু কংগ্ৰেছৰ কিছু নিৰ্দিষ্ট আছে বা আপোনাৰ নিজাববীয়াকৈ যিহেতু ডিমৌ সমষ্টি আপুনি বাসিন্দা হিচাপে কেনেকুৱা ধৰণৰ ইছ্যু থাকিব বা যুৱক চামৰ কাৰণে কেনেকুৱা ধৰণৰ থাকিব বিষয়বিলাক? প্ৰথম কথাটো হ'ল শেহতীয়াভাৱে বিজেপি নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণক সপোন দেখুৱাই তেওঁলোকক আচলতে যেনেকৈ প্ৰতাৰিত কৰিছে, কেৱল মাত্ৰ তেওঁলোকক আঁচনিৰ নামত ৰাতিপুৱাৰ পৰা গধূলিলৈকে বিভিন্ন আঁচনিৰ প্ৰলোভন দেখুৱাই তেওঁলোকক যেনেকৈ আচলতে কি কৰিছে, আচলতে তেওঁলোকক বিভিন্ন ঘেৰাওত বা অন্যান্য কামতে ব্যস্ত ৰাখিছে। কিন্তু তাৰ বিপৰীতে সেই আঁচনিৰ ধন লাভ কৰি জনসাধাৰণে বৰ বেছি উপকৃত হ'ব পৰা নাই। সেই কথাবোৰ লৈ জনসাধাৰণ যথেষ্ট অসন্তুষ্ট। ঠিক একেদৰে আপুনি যদি চাই যে হাওৰা সমষ্টি কেন্দ্ৰিক বাট পথৰ পৰা অন্যান্য যিবোৰ উন্নয়ন হ'ব লাগিছিল, এতিয়াও সেই বহুবোৰ বাট পথৰ এনেকুৱা জৰাজীৰ্ণ ৰূপ যিবোৰ বাট পথত মানুহ খোজকাঢ়ি যোৱাটো অসম্ভৱ, গাড়ী বা চাইকেল লৈ যোৱাটো বেলেগ কথা। গতিকে এনেবোৰ কথা ৰাইজে নিশ্চিতভাৱে লক্ষ্য ৰাখিছে আৰু সেই ভিত্তিতে জনসাধাৰণৰ মাজলৈ যাবৰ কাৰণে আমাৰ যিটো পৰিৱেশ যথেষ্ট সুচল হৈ আছে বুলি আমি অনুভৱ কৰিছোঁ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।